ইতিমধ্যে আমি ইয়াত দেখিছে যে আমাৰ 233 নং নিমাজন প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী শিখামণি দাস বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক গৰম বন্ধ উপলক্ষে গৃহকাৰ্য হিচাপে প্ৰতিটো বিষয়ৰ ওপৰত তেওঁ গৃহকাৰ্য ছাত্ৰ ছাত্ৰীসকলক দিয়া দেখা আমি পাইছোঁ। দেখিছোঁ আমি অসমীয়া ভাষাৰ বিষয়টোৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্নৰ তেওঁ এই গৰম বন্ধৰ সময়ছোৱাত গৃহকাৰ্য হিচাপে তেওঁ দিব বিচাৰিছে। আৰু আমি এইখিনিতে আমাৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰতিটো বিষয়ত আমি গৃহকাৰ্য হিচাপে আমি দিম। আৰু আমি এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকল এটা মাহ বিদ্যালয়ত উপস্থিত থাকিব, গতিকে তেওঁলোকে পাঠৰ লগত জড়িত হৈ নাথাকিব। আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে পাঠৰ লগত জড়িত হৈ থাকে, আমি তাৰ কাৰণে গৃহকাৰ্য হিচাপে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলেও আমাৰ বাইদেৱে দিয়া প্ৰশ্নখিনিৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলক দেখিছে, এয়া ছাত্ৰ ছাত্ৰীসকলেও এই প্ৰশ্নবিলাক তেওঁলোকে বহীত লিখি লৈছে আৰু গৃহকাৰ্য হিচাপে ঘৰত বন্ধ সময়ছোৱাত কৰিব। আৰু আমাৰ যেতিয়া বিদ্যালয় পুনৰ আমি আৰম্ভ কৰিম, এই গোটেই প্ৰশ্নাৱলী উত্তৰ আমি তেওঁলোকক পৰিদৰ্শন কৰিম। আৰু আশা ৰাখিম ছাত্ৰ ছাত্ৰীসকলে আমি দিয়া কাৰ্যসূচীখিনি ঘৰত সুচাৰুৰূপে কৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীক আমি খুব মৰমেৰে তেওঁলোকক কৈছোঁ যে তোমালোকে চোৱা যে গৰম বন্ধ সময়ছোৱাত ঘৰত এনেই নাথাকি সকলো সময়তে নহ'লেও এটা সময়ত বা 1 ঘণ্টা, দিনটো 1 ঘণ্টা হ'লেও আমাৰ পাঠ্যপুথিৰ যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি উত্তৰ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলে আমি এই সময়ছোৱাত আমাৰ পুনৰ যেতিয়া আমি বিদ্যালয় আৰম্ভ কৰিম, সেই সময়ছোৱাত আমাক আহি তেওঁলোকে দেখুৱাব আৰু আমি তাৰ উত্তৰ, তাৰ মূল্যায়ন আমি ব্যৱস্থা কৰিম। চাবা, তোমালোকক বাইদেৱে ইতিমধ্যে কৈছেই যে যিখিনি কাৰ্যসূচী দিয়া হৈছে সেইখিনি যদি তোমালোকে আধৰুৱা কৰি দিয়া, তেতিয়াহ'লে তাৰ ব্যৱস্থা আমাৰ বিদ্যালয়ৰ কিছুমান ব্যৱস্থা থাকে, কঠোৰ শাস্তিমূলক আমি নহয়, কিন্তু আমি যিখিনি কৰণীয় কাম সদায় কৰিবলৈ দিওঁ সেইখিনি তোমালোকে গুৰুত্ব সহকাৰে কৰিবই লাগিব। তাৰ কাৰণে আমিও আশা ৰাখিম তোমালোকে আমাক আজি দিয়া কাৰ্যসূচীখিনি বা প্ৰশ্নাৱলী ঘৰত খুব ধুনীয়াকৈ সুন্দৰকৈ কথাখিনি কৰি আনিবা। আৰু যদি বিশেষ নাজানা বা বুজি নোপোৱা, তেতিয়ালৈকে তোমালোকৰ অভিভাৱক, মা দেউতা বা কোনোবা বাইদেউ ককাইদেউ থাকে, তেওঁলোকক কিছু বুজাই দিবলৈ ক'বা দেই। কিন্তু ঘৰত কৰি আনিবই লাগিব, নহয় জানো? আৰু নকৰিলে আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰিম আকৌ, এইটো আমি তোমালোকক কৈ দিয়া হৈছে। বাৰু, তোমালোকে সকলোৱে কৰি আনিবা, আমি আশা ৰাখিছোঁ। আমি এটা মাহ ঘৰত থাকিম, আমি ফুৰিবলৈ যাম, গৰম বন্ধ হৈছে ফুৰিবলৈ যাম বাৰু, তাৰ মাজতে আমি এই প্ৰশ্নাৱলী আমি কৰিবই লাগিব। ধন্যবাদ।